তৃতীয়তে আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকে দিব পাৰি এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফোৰ্স গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফোৰ্সে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পোৰেশ্যন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফোৰ্স গঠন কৰি দিছে যাতে আমি আমাৰ যেটো অসমৰ যুৱক যুৱতী সকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ আজি আমাৰ কেবিনেটে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ আমাৰ যি বৰ্ষজোৰা ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী আমি উদযাপন কৰি আছো তাৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ফ্ৰেন্সসকল সকলোৱে শুনা পাইছে যে অসম চৰকাৰৰ 2 লাখ নতুন নিযুক্তি দিব হেমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে কেতিয়া হ'ব আবেদন অসম পুলিচ এডিআৰই ইণ্টাৰভিউসমূহ আৰু অসম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় কৈছে সকলোৱে শুনা পাইছে মুখ্য সচিব ডাঙৰীয়াৰ অন্তৰ্গত তেখেতৰ তত্ত্বাৱধানত এখন কমিটি বনাব দিছে মুখ্যমন্ত্ৰী মহোদয় কোন বিভাগত কিমান নিযুক্তি দিবলগীয়া আছে ক'ত কিমান নিযুক্তি দিব লাগে সেইখিনি মুখ্য সচিব ডাঙৰীয়াই গোটেইখিনি কমিটিখন বনোৱাৰ পিছতে কোন বিভাগত কিমানটা পদ খালী আছে বা অসম পুলিচতে কিমান পদ খালী আছে এডিআৰই 3rd গ্ৰেড 4th গ্ৰেডৰ ক'ত কিমান পদ খালী আছে তাত তেতিয়াহে তেওঁলোকে গম পাব আৰু গম পোৱাৰ পিছতে এই নিযুক্তিসমূহ আৰম্ভ হ'ব অসম পুলিচৰ ইণ্টাৰভিউ ৰানিং লং জাম্প আৰু এডিআৰই যিবিলাক নিযুক্তি আছে সেই নিযুক্তিসমূহ গঠন হ'ব গতিকে এই কমিটিখন হোৱাৰ পিছতে সকলোৱে গম পাব এই প্ৰথম কেবিনেটত সেইটো বিষয় উত্থাপন কৰিছে সেই কমিটিখনৰ আৰু দ্বিতীয় কেবিনেটত হয়তো কেতিয়া ইণ্টাৰভিউ হয় তাৰ ৰিজাল্ট পাই যাব ফ্ৰেন্সসকল আজিৰ ভিডিঅ'ত ইমানেই আছিলে ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ